কবিতা পাঠ কৰিবলৈ লৈছো স্বৰচিত কবিতা পাঠ কবিতাৰ শিৰোনাম সাংবাদিক মই হলো এজন সাংবাদিক মই হলো জনসাধাৰণৰ বাৰ্তা এজন সুখৰ প্ৰতিবাদী মই হলো এজন সজাগতা দুৰ্বল সমাজক সজাগ কৰাৰ মোৰ আছে অযুত শক্তি নাই মোৰ বাবে ৰোধ নাই মোৰ বাবে বৰষুণ নাই মোৰ বাবে ঘৃণা নাই মোৰ বাবে ভয় নাই মোৰ বাবে কোনো জাতি নাই মোৰ বাবে কোনো ধৰ্ম মাথো মই জনসাধাৰণৰ বাৰ্তা মোৰ কলমত নাই ভাগৰ মোৰ লিখনিত নাই ভয় সত্য উপস্থাপন কৰা মোৰ লক্ষ্য জনসাধাৰণৰ বাৰ্তা বিলোৱা মোৰ ধৰ্ম নিজৰ প্ৰাণ আহুতি দি দুৰ্বল ভূষাৰ পৰা আজৰি আনি সেই বাৰ্তা যি বাৰ্তাই গঢ়ি তুলিব জনসাধাৰণৰ মাজত একতা কলমৰ লিখনিয়ে মই লৈ অহা প্ৰতিখন ছবিয়ে উন্নয়ন তুলিব নিষ্পেষিত মোৰ বাৰ্তাই গঢ়ি তুলিব এখন সুস্থ সমাজ পুৰাই তুলিম মই নিৰক্ষৰতা সমাজ মই হলো এজন সাংবাদিক বাৰ্তা ল'বলৈ গৈ প্ৰতিবাদস্থলী লাঠি তোমাৰ বৰষুণৰ আহত হ'ব পাৰে যুদ্ধ আনিবলৈ হয়তো ফেৰিব পাৰে তথাপিও থমকি নৰবই সেই বাৰ্তালৈ হয়তো শ্বহীদ সময় দেশৰ বাবে জনসাধাৰণৰ বাবে সময় শ্বহীদ তাৰ বাবে মোৰ কোনো শেষ নাই মই হলো জনসাধাৰণৰ বাৰ্তা মই হলো এজন সাংবাদিক